নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চাউলৰ গুড়িৰ বৰফি। এয়া চাউলৰ গুড়ি বৰফি মই কিদৰে বনাইছোঁ আপোনালোকে ভালদৰে চাই থাকিব। আমি ঘৰত থকা সামগ্ৰীৰে এই বৰফিকেইটা বনাব পাৰোঁ। আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আহকচোন। চাউলৰ গুড়ি বৰফিটো বনাবলৈ প্ৰথমতে মই গেছত এয়া কেৰাহী এখন দি দিছোঁ। ইয়াতে মই ডাঙৰ চামুচ এখনেৰে এচামুচ ঘি দি দিছোঁ। ঘিখিনি মই ভালদৰে গৰম কৰি লওঁ। এয়া ঘিখিনি ভালদৰে গৰম কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিছোঁ এয়া চাউলৰ গুড়িখিনি। চাউলৰ গুড়ি মই 200 গ্ৰাম দি দিছোঁ। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এইখিনি মই ল' ফ্লেমত ভাজি ল'ম ভালদৰে। এয়া চাউলৰ গুড়িখিনি আপোনালোকে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। ঘি আপোনালোকে কমকৈ নিদিব। ঘি মই গোটা ঘি কাৰণে এচামুচতে হৈছে। যদি সেইখিনি গলি থকা ঘি হ'ল হয় প্ৰায় 2 চামুচেই হ'ল হয়। ঘি আপোনালোকে 2-3 চামুচ দি দিব। ল' ফ্লেমত এইদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ফ্লেভাৰৰ কাৰণে মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। চাউলৰ গুড়িখিনি মই 12 মিনিট সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 5-6 চামুচ পিচি থৈ দিয়া চেনি। আপোনালোকে পিচি থৈ দিয়া চেনি দিব, গোটা চেনি নিদিব। ভালদৰে মিক্স কৰি ল'ম। এয়া মই ফ্ৰেছ মলাই দি দিছোঁ। থাকিলে দিব, নাথাকিলে আপোনালোকে 3-4 চামুচ পাউডাৰ গাখীৰ দি দিব। গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি লৈ লওঁ। এয়া মই 1 লিটাৰ গাখীৰ উতলাই এয়া আধা কৰি লৈছোঁ, ডাঠ কৰি ল'ব। এতিয়া মই গোটেই গাখীৰখিনি ইয়াতে দি দিম। মই কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। এইখিনি মই কেৰাহী এৰি নিদিয়ালৈ এইদৰে লৰাই থাকিম। এয়া কেৰাহী এৰি দিছে দেখিছেনে? এতিয়া মই এইখিনি নমাই ল'ম, নহ'লে ইয়াতে বেছি ডাঠ হৈ যাব। বেছি ডাঠ হ'লে বৰফিৰ শ্বেপ দিবলৈ অসুবিধা হ'ব। সেইকাৰণে মই ষ্টিলৰ থাল এখনত নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখনত এয়া ঘি সানি লৈছোঁ। এতিয়া মই ইয়াতে এয়া বৰফিৰ মিশ্ৰণখিনি দি দিছোঁ। গৰমে গৰমে মই এইদৰে মিলাই ল'ম। ঠাণ্ডা হ'লে অসুবিধা হ'ব। সেইকাৰণে মই গৰমে এইদৰে আপোনালোকক প্ৰতিটো ষ্টেপ মই ভালদৰে দেখাই দিছোঁ। এইদৰে আপোনালোকে বনাবচোন, ঘৰত থকা সামগ্ৰীৰে হৈ যায়। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? কোনো ধৰণৰ কালাৰ চেঞ্জ হোৱা নাই। ধুনীয়া বগা কালাৰেই হৈ আছে। ল' ফ্লেমত ভাজি ল'ব লাগে। এতিয়া মই এইখিনি 10 মিনিট সময়ৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। 10 মিনিট পিছত মই আপোনালোকক এয়া মই 10 মিনিট সময়ৰ পাছত এতিয়া মই পিচকৈ কাটি আপোনালোকক দেখাম। আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছ দিব পাৰিব। ছাইডৰখিনি এইদৰে কাটি এয়া মই পিচকৈ কাটি ল'লোঁ। মই
ওপৰত খিচমিচেৰে এইদৰে গাৰ্নিছ কৰি দি দিম। আপোনালোকক মই এপিচ ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰিব, ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া মই চাউলৰ গুড়িৰ বৰফি ৰেডি কৰি ল'লোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।